কলগছত বগাই কল খোৱা অভ্যাস আছে। পৰৱৰ্তী প্ৰতিযোগী আহিব লাগে কুৰ্মী। এতিয়া দীপাংশু কুৰ্মী আহিছে পঞ্চম প্ৰতিযোগী। তেওঁ চেষ্টাটো এবাৰ সফল হ'ব যেন লাগিছে। হয়, নিশ্চয় যথেষ্ট ভাল লাগিছে। আমি যিখিনি একদম ল'ৰা ছোৱালীখিনি যেনেকৈ ৰাতিপুৱাই আহি পেলাই তেওঁলোকে একদম আহি খেলখনৰ কাৰণে ক'বনা হৈ আছে, কেনেকৈ অংশগ্ৰহণ কৰে, কেনেকৈ অংশগ্ৰহণ কৰোঁ। গতিকে আমি 12টা থুলমূলতে আমি 12টা খেল আমি অন্তৰ্ভুক্ত কৰিছিলোঁ। এতিয়া শিশুসকলকে লৈ পেলাই বয়োজ্যেষ্ঠ মহিলা পুৰুষখিনি আছিলে, ল'ৰা আছিলে। গতিকে ইতিমধ্যে আমাৰ 7-8 খেল ইতিমধ্যে হৈ গৈছে। গতিকে আমি পিছফালে আপোনালোকে দেখিছে এতিয়া পানী পাৰ আমি মাটি পাৰ খেল হৈ আছে। ইয়াৰ আগতে আপোনালোকে লক্ষ্য কৰিলে কলগছ খেল হৈ গ'ল তেনেকৈ। গতিকে আমাৰ কাঞ্চন নগৰ উজ্জ্বল পথৰ কাঞ্চন নগৰৰ যিখিনি নিবাসী আছে, ওচৰৰ বাসিন্দা আছে, তেওঁলোকৰ সহযোগত তেওঁলোকৰ একান্ত উদ্যোগত তেওঁলোকৰ যিখিনি আমি খেল অনুষ্ঠান কৰিলোঁ, গতিকে সঁচাকৈ ভাল লাগিছে। আমি ইয়াত প্ৰথমতে পাতিছিলোঁ চামুচত মাৰ্বল গুটি লৈ দৌৰা পাতিলোঁ, দ্বিতীয়তে পাতিলোঁ বেজী সূতা ভৰোৱা দৌৰ পাতিলোঁ, তাৰপিছত এঠেঙীয়া দৌৰ পাতিলোঁ, তাৰপিছত এতিয়া আমি ল'ৰা ছোৱালীত আৰু পাতিলোঁ টেকেলি ভঙা পাতিছোঁ, যেনেকৈ আমি চাৰ্কুল ট্ৰেকাৰ পাতিছোঁ, নতুনকৈ এটা সংযোজন কৰিছোঁ। কলগছ বগোৱাটো আপোনালোকে লক্ষ্য কৰিলেই আমি ৰছী বগোৱা খোলো তেনেকৈ দিছোঁ আৰু মৰ্টনৰ যে এটা খেল সংযোজন কৰিছোঁ। গতিকে মূলতে তেনেকৈ আপোনালোকে 12টা খেল আমি প্ৰথমবাৰ অনুষ্ঠিত কৰিছোঁ। গতিকে প্ৰথম বাৰ্ষিক আমাৰ এইটো কাৰ্যসূচী। উদ্দেশ্য আমাৰ স্থানীয় যিখিনি বাসিন্দা তেওঁলোকৰ সমন্বয় প্ৰীতি আমাৰ ভাৱ প্ৰীতি একেলগ হওক, সকলোৱে মিলা প্ৰীতিৰে থাকক। আমাৰ যিখিনি সকলো বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহযোগ আছে, তেওঁলোকে ৰাতিপুৱাৰ পৰা ইয়াত অনুষ্ঠান উপভোগ কৰি আছে, তেওঁলোকে সম্পূৰ্ণ দেহে কেহে লাগি আছে। গতিকে তেওঁলোকৰ ভগৱানে অনাগত দিনতো তেওঁলোকে সহযোগ কৰিবলৈ ভগৱানে তেওঁলোক সুস্থ শৰীৰে ৰাখক, সমাজৰ অপায় মংগল দূৰ হওক, সকলোৱে মানুহৰ মনৰ ভাৱ মিলা প্ৰীতি বৃদ্ধি হওক, সেই উদ্দেশ্যে আমি এই কাৰ্যসূচী।